জয় জুবিন দা 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 যিটো দাদা অলৰেডি কৈছে যে ফাৰ্ষ্ট কথা হৈছে আপোনাৰ চাৰ্জশ্বিটখন চাৰ্জশ্বিট এখন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দেই যিটো আমাৰ অলৰেডি বহুত অধিবক্তা বহুত টকশ্ব'ত কৈছে যে এনেকুৱা হ'লে 20 বছৰ ওপৰত লাগিব একচুৱেলি 20 বছৰটো মানে বহুত বছৰ লাগি যাব কাৰণ আপোনালোকে ৰিচেণ্টলি আমাৰ অভিনীল কেছটো গম পায় অভিনীল কেছটো 840 পৃষ্ঠাৰ এটা চাৰ্জশ্বিট হা তাতে আপোনাৰ 0 এটা কাটি দিয়ক 4টো কাটি দিয়ক 8 বছৰ লাগিলে এতিয়ালৈকে ন্যায় শুনানি আমি দেখা নাই ঠিক আছে তো 12,000 পৃষ্ঠাত আমি 2টা ডিজিট কাটি দিলে কিমান বছৰ লাগিব হয়নে আৰু আমি জেল খাটা মানুহ আমি মিছা মিছা কেছ খাটি অহা মানুহতো তো এই চাৰ্জশ্বিটখনেই মেইন বস্তু কিন্তু জুবিনদাৰ চাৰ্জশ্বিটখনত আপোনালোকে যদি চাই জুবিনদাৰ চাৰ্জশ্বিটত কি আহিছে যে বিহু কমিটিৰ ষ্টেটমেণ্ট মই এটা মাজতে কথা কৈ গৈছিলোঁ বোলে জুবিনদা ঢুকাইছে ছিংগাপুৰত ইনভেষ্টিগেশ্যন চলিছে ক'ত উল্লুবাৰীত অসমখনক উল্লু বনাই থৈ গৈছে তো এই কথা কিছুমান আমি ভালকৈ বুজি পাব লাগিব আৰু অসমৰ নাম্বাৰ 1 অনুৰাগীজনে আজিৰ ডেটলৈকে মই জেল খাটি আহি আকৌ ঘূৰি দাদাকে এনেকুৱা এটা অৱস্থাত দেখা পাইছোঁ তাৰপিছত মানে ইয়াতকৈ বেয়া আৰু কি লাগিব পাৰে আৰু এটা মই আহ্বান জনাম হাতযোৰ কৰি আমাৰ গোটেই যিখিনিয়ে মানুহে প্ৰকৃততে দাদাক ভাল পায় সেই মানুহখিনিয়ে নিজাববীয়াকৈ কি কৰিব পাৰে সেইটোৰ কাৰণে ওলাই আহক আমি চবেই লগ লাগি আমি আছোঁ কাৰণ অকলে মই বহুত কৰিলোঁ অকলে মানে মোৰ এনেকুৱা হৈছে মই দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত শলঠেকত পেলাই দিয়ে অকলে তো এতিয়া এটলিষ্ট জুবিনদাই যেনেকৈ আমাক ইউনাইটেড কৰি থৈ গৈছিলে উই শ্বুড বি ইউনাইটেড মানে জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে ইউনাইটেড হৈ জুবিন ক্ষেত্ৰখন প্ৰথমতে দাদাৰ জেগাটো আমি ধুনীয়া বনাব লাগে তো দাদা এতিয়া যিটো নিদ্ৰাত দাদা টোপনি মাৰি শান্তি পাব নেকি আপুনি এনেকৈ টোপনি এনেকৈ ধূলিত আপুনি টোপনি মাৰিব পাৰিব নেকি হা মানুহটোক শান্তিত শুবও দিয়ক এটলিষ্ট জীয়াই থকা অৱস্থাত সেই মানুহটোক কিন্তু বহুতে সমালোচনাই কৰিলে বাৰু কিন্তু এটলিষ্ট নিদ্ৰা অৱস্থাত অকণমান মানুহটোক শান্তি দিয়াটো মই বিচাৰোঁ আৰু মই যিটো কৈছোঁ মই ভক্ত হিচাপে মই যিখিনি কৰিব লাগে যদি সঞ্জীৱনী পাহাৰো দাঙি আনিব লাগে মই সঞ্জীৱনী পাহাৰো দাঙি আনিবলৈ সাজু হৈ আছোঁ আৰু চৰকাৰৰ পৰা 1 টকা নোলোৱাকৈ কাম কৰি দেখাম এইটো ভিক্টৰ দাসৰ চেলেঞ্জ থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221